দলগাঁৱত কৰ্কট ৰোগী আৰু মানৱ অংগৰ বেমাৰ হোৱা নামত দালালি কৰা এজন যুৱকক আটক কৰে দলগাঁও আৰক্ষীয়ে। বিভিন্ন সময়ত পলুবন্ধী কৰ্কট ৰোগী আৰু মানৱ অংগৰ চিকিৎসা নামত মুখ্যমন্ত্ৰী আঁচনিৰ পৰা টকা উঠাই দিম বুলি ৰাইজৰ পৰা লুটিছিলে লাখ লাখ টকা। দলগাঁও আৰক্ষীয়ে ৰঙিয়াৰ পৰা আটক কৰে মইনুল আলীক। মইনুল আলীক গুৱাহাটী কৰ্কট ৰোগী আৰু মানৱ অংগৰ চিকিৎসা কৰিবলৈ যোৱা লোকক মুখ্যমন্ত্ৰী আঁচনিৰ পৰা টকা উঠাই দিয়াৰ নামত ৰাইজৰ পৰা লাখ লাখ টকা লুটিছিলে। দলগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মইনুল আলীক। দলগাঁও আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰিছে মইনুল আলীক। আৰু মোৰ ভাইটি কেঞ্চাৰ বেমাৰ আছিল, তো আমি বিপুৰাত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত এজন দালাল এজন পালে যে তোমাক এইটো চিএম ছাৰৰ পৰা কিবা এটা সহায় পাবা, তুমি আমাক অলপ পইচা দিলে সহায়টো কৰি দিম। তো আমি এইবাৰ লগে লগে মানে তাক 5,000 টকা দিছোঁ। মুছলিম মানুহ আৰু লেংৰা মানুহ কথাটো সঁচাই হ'ব বুলি আমি দিছোঁ। তো এই দালাল এতিয়া লাহে 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 কেইবাজনৰ পৰা আমাৰ গাঁৱৰ পৰা 9,05,000 টকা লৈছে। তো এইটো আমাৰ কোনো 3 মাহ টাইম দিছে। 3 মাহ টাইম ভিতৰত মানে এতিয়া 1 বছৰ পাৰ হৈ গৈছে। ইয়াৰ ভিতৰত আমাৰ এটা 20,000ৰ এটা চেক দিছে এই চিএম ছাৰৰ পৰা। চেকটো দিয়াৰ পিছত সি কৈছে যে চেকটো ঘূৰাই লৈ গ'ল, যে চেকটো ভুলত আহিছে, দিব লাগে 10 লাখ, দিছে 20,000। চেকটো তহঁতে দিয়ে। আমি চেকটো এইটো ফটো মাৰি ৰাখি থৈছোঁ আৰু জেৰক্স কৰি ৰাখি থৈছোঁ। এই চেকটো এতিয়া চিএম ছাৰে পোৱা নাই। এখেত দালাল নেকি? এখেত দালাল। তেখেতৰ নামটো কি? তেখেতৰ নাম মইনুল হক। বিভিন্ন জনৰ পৰা বহুত মানুহ পইচা খাইছে। এতিয়া যদি আপুনি ফোন কল ইয়াৰ দ্বাৰাই কৰে তো নোলায়। ইয়াৰ পৰা বহুত মানুহ পাব, ইয়াৰ পৰা পইচা বহুত মানুহ। তেখেতৰ ঘৰ ক'ত? একেটা নলবাৰী আপোনাৰ খন্দিকৰ। ৰঙিয়াত ঘৰ নেকি? ৰঙিয়া নলবাৰী খন্দিকৰ ঘৰ। নলবাৰী। আমি কেঞ্চাৰ বেমাৰৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ। মানে এইখন দালাল, এইখন দালাল আৰক্ষী আটক কৰিছে। আৰক্ষী আটক কৰিছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।